নমস্কাৰ। অহা 4 আৰু 5 তাৰিখে গালি হাইস্কুল প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখন অনুষ্ঠিতৰ কাৰণে আমি তৎপৰতাৰে প্ৰস্তুতি আগবঢ়াই লৈ গৈছিলোঁ, কিন্তু আজি আমি অতি দুখেৰে আমি সমূহ প্ৰাক্তনিয়ান তথা বৃহত্তৰ গালি চিগাঁও অঞ্চলৰ অভিভাৱক ৰাইজক আমি জনাব বিচাৰিছোঁ যে আমাৰ সমাৰোহখন 4 আৰু 5 তাৰিখে অনুষ্ঠিত হ'ব লগা সমাৰোহখন বিশেষ কাৰণবশতঃ আমি অহা নৱেম্বৰ 1 আৰু 2 তাৰিখ অৰ্থাৎ শনি আৰু দেওবাৰে 4 আৰু 5 তাৰিখে যি কাৰ্যসূচী আছিল এই কাৰ্যসূচীক লৈ কিনে আমি অহা 1 আৰু 2 তাৰিখে অনুষ্ঠিত কৰাৰ আমি পুনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ এই দুটা দিনটোত 4 আৰু 5 অক্টোবৰ তাৰিখে দুটা দিনটোত অংশগ্ৰহণ কৰিব লগা বিভিন্ন বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তথা নিমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি তথা বিভিন্ন অভিভাৱক ৰাইজক আমি নিমন্ত্ৰণ কৰিছিলোঁ। সেইসকলক আমি ক্ষমা প্ৰাৰ্থী জনাইছোঁ। আপোনালোকে 4-5 তাৰিখৰ পৰিৱৰ্তে আপোনালোকক পুনৰবাৰ সামাজিক মাধ্যমৰ যোগেদি হ'লেও অহা 1 আৰু 2 তাৰিখে আপোনালোকৰ একান্ত উপস্থিতি আমি কামনা কৰিছোঁ। আমাৰ যেহেতুকে আমাৰ সকলোৰে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণৰ পিছতে আমাৰ কিছু কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাত আমাৰ অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ সকলো প্ৰাক্তনিয়ানক কম সময়ৰ ভিতৰত ঐক্যবদ্ধ কৰাৰ কাৰণেও আমাৰ অসুবিধাৰ সৃষ্টি হৈছে। এনেধৰণৰ আমাৰ মাজত মাত্ৰ 3টা দিন, এই 3টা দিনৰ ভিতৰত এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ পিছফালৰ পৰা বহুতখিনি আমাৰ সমস্যাই দেখা দিছে। সেইবাবে অহা 1 আৰু 2 তাৰিখে সকলো প্ৰাক্তনিয়ান আৰু অভিভাৱক ৰাইজক দিহা পৰামৰ্শ, সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সকলোৰে আগত আমি উদ্যোক্তা হিচাপে ক্ষমা প্ৰাৰ্থী। গালি হাইস্কুলৰ প্ৰাক্তনিয়ান শিক্ষাৰ্থীসকলক বিশেষ অনুৰোধ, আমি 2025 বৰ্ষৰ অক্টোবৰ মাহৰ 4 আৰু 5 তাৰিখে প্ৰাক্তনিয়ান সমাৰোহ আমি উদযাপনৰ কাৰণে দিন ধাৰ্য কৰা হৈছিলে, যদিও বিশেষ কাৰণত আমি প্ৰাক্তনিয়ান সমাৰোহ উদযাপন সমিতি আৰু অভ্যৰ্থনা সমিতিৰ যুটীয়া বৈঠকত আজিৰ এই সভাৰ যোগেদি আমি সমূহ প্ৰাক্তনিয়ানসকলক জনাওঁ যে অহা নৱেম্বৰ মাহৰ 1 আৰু 2 তাৰিখে শনি আৰু দেওবাৰলৈকে আমি বিশেষ কাৰণত এই সমাৰোহখন পিছুৱাই দিয়া হৈছে। নমস্কাৰ। গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ জ্যেষ্ঠ কনিষ্ঠ প্ৰাক্তনিয়ান সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি যে আমাৰ 2025 বৰ্ষৰ 4 আৰু 5 তাৰিখে অনুষ্ঠিত হ'ব লগা আমাৰ প্ৰাক্তনিয়ান সমাৰোহখন যিহেতু ইতিমধ্যে অহা নৱেম্বৰ মাহৰ 1-2 তাৰিখলৈ আমি পিছুৱাই দিয়া হৈছে, যদিও আমাৰ প্ৰস্তুতি ইতিমধ্যে যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব আৰু যিসকল জ্যেষ্ঠ কনিষ্ঠ প্ৰাক্তনিয়ান সতীৰ্থই পঞ্জীয়ন কৰা নাই, গতিকে তেখেতসকললৈ অনতিপলমে অৰ্থাৎ এই মাহৰ ভিতৰত অহা অক্টোবৰ মাহৰ ভিতৰত পঞ্জীয়ন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।